हेलो स्टूडेंट्स तो गल तुम कम्पार्टमेंट एग्जाমৰ रुटीन तो बहुत स्टूडेंट्से মোক कमेंट কৰিছিলা যে रुटीन কেতিয়া আহিব কম্পাৰ্টমেণ্ট এক্সামৰ তো সব কম্পাৰ্টমেণ্ট এক্সাম হ'ব আৰু ইয়াৰ ৰুটিনো আহি গৈছে তোমালোকে দেখা পাইছা তো কেতিয়াৰ পৰা এক্সাম আছে আৰু কি এক্সাম আছে গুটেখিনি আজি আমি আলোচনা কৰি যাম ভিডিওটো সম্পূৰ্ণ চাবা তাৰ উপৰি আমি ডিসকাস কৰিম যে কোনখন সাবজেক্ট তোমালোকৰ কেনেকুৱা আহিব পাৰে কোনখন টান আহিব পাৰে কোনখিনি সহজ আহিব পাৰে গুটেখিনি কথা আলোচনা কৰিম আৰু সব কমনৰ কাৰণে কি কৰিবা মই যোনখিনি মেট্ৰিক পৰীক্ষাৰ বাবে ভিডিও আপলোড কৰিছিলো তোমালোকে সেই ভিডিওখিনি চাই লবা তাত কিছুমান মেট্ৰিকত আহিছিলে যিখিনি মেট্ৰিকত আহা নাই সেইখিনিও কিন্তু ইম্পৰ্টেন্ট হয় এবাৰ দি দিব পাৰে তো চাই লবা সেই ভিডিও সিৰিজখিনি চাই লবা মই লিংকখিনি আজি হোৱাটছএপত দি দিম বাৰু বাকি তোমালোকে চোৱা কেতিয়া এক্সাম আছে 29 তাৰিখে তোমালোকৰ MIL এক্সাম আছে তো বহুতে ভাবিবা যে MIL আৰু ইংলিশ পৰীক্ষা একেলগতে আছে নেকি নহয় তেনেকুৱা নহয় যাৰ যাৰ ইংলিশ অল্টাৰনেটিভ আছে সিহঁতৰ হ'ব পৰীক্ষা আৰু যাৰ যাৰ MIL আছে সিহঁতৰ পৰীক্ষাটো হ'ব তোমালোকৰ মৰ্নিং তাৰপিছত আৰবিক আৰু পাৰ্চিয়ান যাৰ যাৰ আছে সিহঁতৰ পৰীক্ষাটো ইভিনিং হ'ব আফটাৰনুন হ'ব ঠিক তেনেকৈ 30 মেত সোশ্যাল সায়েন্স এক্সাম আছে ৰাতিপুৱা আৰু আফটাৰনুনত আছে জিওগ্ৰাফি ইলেক্টিভ আৰু হিষ্ট্ৰী ইলেক্টিভ আছে ঠিক তেনেকৈ 2 জুনত আছে মেথছ আৰু আফটাৰনুনত আছে সংস্কৃত 3 জুনত আছে ইংলিশ আফটাৰনুনত আছে আসামিজ ইলেক্টিভ যাৰ যাৰ আছে 4 জুনত আছে সায়েন্স আৰু আফটাৰনুনত আছে কমাৰ্চ ইলেক্টিভ ঠিক তেনেকৈ 5 জুনত আছে হিন্দী ইলেক্টিভ এডভান্স মেথছ ইলেক্টিভ আৰু কম্পিউটাৰ সায়েন্স ইলেক্টিভ আছে 5 জুনত ৰাতিপুৱা তো এইখিনি আছিল এক্সাম আৰু ইয়াত যদি তোমালোকৰ ইলেক্টিভ সাবজেক্ট নাই তেনেহলে তোমালোক সুধি লবা মেবি বাকিখিনি নহব এইখিনি সাবজেক্টে হ'ব তো ইয়াত দিয়া হৈ আছে আৰু তোমালোকৰ টাইমিংখিনিও দি দিছে তোমালোকে এখন ডাউনলোড কৰি ল'বা মই আমাৰ হোৱাটছআপ চেনেলত দি দিম তাত তোমালোকে লিংকটো পাই যাবা এখন ৰুটিনখন লৈ ল'বা ডাউনলোড কৰি ৰাখিবা বাকি ইমান তোমালোকে নিৰাশ নহবা কাৰণ 100 জন ষ্টুডেণ্টৰ ভিতৰত কিন্তু 30 জন মান এবছৰ ফেইল হৈ গৈছে কাৰণ 30% হৈছে ফেইল ৰেটটো 30% ষ্টুডেণ্ট এবাৰ ফেইল হৈ গৈছে তো চিন্তা নকৰিবা তোমালোকে আৰু তাৰোপৰি তোমালোকৰ কাৰণে বিগেষ্ট ডেঞ্জাৰ কি হ'বলৈ গৈ আছে সাবজেক্ট তো কম্পাৰ্টমেণ্ট এক্সামতো তোমালোকে সোশ্যাল সায়েন্স আৰু ইংলিশৰ প্যাটাৰ্নটো অকমান টান পাব পৰা ভালকৈ প্ৰিপেয়াৰ কৰিবা আৰু তাৰোপৰি বহুতে মোক খুদি আছিল যে MILত ফেইল কৰিছা আৰু MILত কি হ'ব তো সো যদি MILত ফেইল কৰিছা ইমানটা চিন্তা নাই MIL বা ইলেক্টিভ সাবজেক্টত কিয় কাৰণ তাত তোমালোকৰ প্যাটাৰ্নটো আগৰ দৰে আছে তো ইয়াত তোমালোকে চাব পৰা ওল্ড প্যাটাৰ্ন আৰু ইজি প্যাটাৰ্নৰ কোৱেশ্চন তোমালোকৰ আসামিজ আৰু ইলেক্টিভ সাবজেক্টৰ কাৰণে হ'ব ভালকৈ প্ৰিপেয়াৰ কৰা সেইখিনি নিশ্চয় পাৰিবা আৰু কোনবা যদি ইংলিশ বা সোশ্যাল সায়েন্সত ফেইল কৰিছা তেনেহলে অকমান ভালকৈ পঢ়িবা কিতাপ কাৰণ ভিতৰুৱা কোৱেশ্চন বহুত আহিব পাৰে আৰু তাৰোপৰি কোনবা যদি মেথছ আৰু সায়েন্সত ফেইল হৈছে তেনেহলে যিমান পাৰা প্ৰেক্টিছ কৰা ফৰ্মুলাখিনি ভালকৈ চাবা ওকে বাকি মই যিমান পাৰো PDF আদি এতিয়া দিবৰ কাৰণে চেষ্টা কৰিম মই কিন্তু অফ আছিলো অকমান বিজিও আছিলো একো নাই বাৰু এতিয়া পৰা মই দিব চেষ্টা কৰিম তাৰোপৰি আজি হোৱাটছআপ চেনেলত আমাৰ যোনটো কম্পাৰ্টমেণ্ট এক্সামৰ কাৰণে হোৱাটছআপ চেনেল আমি খুলিছো তোমালোকে জয়েন হ'বা লিংকটো মই পিন কমেণ্টত দি থৈ দিছো তাত মই যিমান পাৰো তোমালোকক আজি সহায় কৰিব চেষ্টা কৰিম তোমালোকে জয়েন কৰা নিজৰ লগৰবিলাককো জয়েন হ'ব দিবা বাকি আমাৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা আমাৰ হোৱাটছআপত জয়েন কৰিবা লিংক পিন কমেণ্টত দিয়া হৈ আছে আপডেটবোৰ সোনকালে পাই থাকিবৰ কাৰণে